মৰিগাঁও ধৰমতোলৰ ফলুকাগুৰিত শকাবহ ঘটনা যধে মধে পাহাৰৰ বন ধ্বংসযোগ্য কৰাৰ ফলত এই শকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে। নিশা খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি মৃত্যু হ'বলগীয়া হয় এটা প্ৰকাণ্ড বনৰীয়া হাতী। বিদ্যুতৰ তাঁৰত লাগি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ মৃত্যু। আমচৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল এটা বনৰীয়া হাতীৰ জাক। হাতীৰ জাকটোৱে ধাননি পথাৰত বিচৰণ কৰি থকাৰ সময়ত পথাৰৰ মাজেৰে যোৱা বিদ্যুতৰ তাঁৰত লাগি এটা বয়সস্থ হাতীৰ মৃত্যু হয়। নিশা প্ৰায় 12 মান বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব দিছে স্থানীয় ৰাইজে। হাতীৰ জাকটোৱে বিদ্যুতৰ খুঁটা ভাঙি দিয়াৰ ফলত হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ কৰিছে বন বিভাগে। খবৰ অনুসৰি বনৰীয়া হাতীজাকৰ মাজত আছিল এই প্ৰকাণ্ড হাতীটো। পথাৰৰ মাজেৰে পাৰ হৈ যোৱা সময়ত 11 kV তাঁৰত লাগি নিশা মৃত্যুক আঁকোৱালি লয় প্ৰকাণ্ড বনৰীয়া হাতীটোৱে। সচেতন মহলে অনুমান কৰিছে যধে মধে পাহাৰৰ বন ধ্বংসযোগ্য হোৱাৰ ফলত খাদ্যৰ সন্ধানত আহি প্ৰকাণ্ড হাতীটো মৃত্যুক সাৱটিবলগীয়া হয় বুলি জানিবলৈ দিয়ে। এতিয়া অগণন গুণামুগ্ধই ধূপ ধূনা আৰু বন্তি জ্বলাই শেষবাৰৰ বাবে সেৱা কৰি বিদায় দিয়া পৰিলক্ষিত হ'ল। মাধ্যম করে কোনো মাহিত কোনো দিন প্রোগ্রাম এটা আছে বড় বিহুতলিত মইয়াতে আছে কামতে গাই আনিলে আনি কত ৰাতিপুৱা আহিছে কোনফালে আমি আনি দিয়া খবৰ আহিছে হয় হয় তাকে মই দাদা অফিচিয়েল কিবা নম্বৰ দিনে নম্বৰ ফিজিক্যালি গৈ দি আহিব লাগিব তাকে তো মই তাৰমানে আমাৰ দালগুটি ঘূৰি আছে আলিখন তোৰ লগৰ দেখিছো মাইনা কমাৰ খাচোন ভুলকাগুৰি পোস্ট আগে আগে পেলাইছে আজিয়ে তো ৰাতি পেলাইছে বেলেগে পেলালে মাজতে ফাঁচিলে মানে পাওঁতে চিন্তাই পাইছে বহুত ডাঙৰ আছিলে ৰাতিপুৱা 5টা বজাত আমালৈ খবৰ গ'ল। খবৰ যোৱাৰ লগে লগে আমি আহিলোঁ। আমি আহি দেখা পাওঁ যে ইলেক্ট্ৰিকৰ পোষ্ট এটা ভাগি আছে, তাৰ কাষতে হাতীটো মানে মৃত্যুৰ অৱস্থাত আমি দেখা পাওঁ। আমি অনুমান কৰিছোঁ যে ইলেক্ট্ৰিকৰ কাৰেণ্টত লাগি
হয়তো হাতীটোৰ হেৰি হ'ব, মৃত্যু হ'ব পাৰে। কিন্তু সেইটো আমি পষ্টমৰ্টেম হোৱাৰ পিছতহে গম পাম যে কি কাৰণে হাতীটোৰ মৃত্যু ঘটিলে। আমাৰ ডক্তৰ আহিছে, হেৰি ভেটেনেৰি ডক্তৰ আহিছে, পষ্টমৰ্টেম কৰি তাৰপিছত আমি বিভাগীয়ভাৱে হাতীটো ইয়াতে সৎকাৰ কৰা হ'ব। খাদ্য সন্ধানতে ওলাই আহিছে নিশ্চয়। নহয় জানিছোঁ, মানে পৰ্যাপ্ত যিটো খাদ্য লাগে জংঘলত সিমানখিনি হয়তো নোহোৱাৰ কাৰণেইতো তেওঁলোকে ওলাই আহিছে। গছ বন এতিয়া জংঘলত অকল শাল চেগুনবিলাকতো তেওঁলোকে নাখায়। বাকী ধৰক তেওঁলোকৰ খাদ্যৰ কাৰণে যিবিলাক হেৰি সেইবিলাকৰ পৰিমাণটো কমি গৈছে। ধৰক বাঁহ, গজালি তেনেকুৱা যিবিলাক খাদ্য তেওঁলোকে খায় সেই পৰিমাণটো তেওঁলোকৰ কমি গৈছে। কিন্তু শাল চেগুনটো যথেষ্ট আছে জংঘলত বা অন্যান্য গছ আছে, সেইবিলাকতো তেওঁলোকৰ খাদ্য নহয়। ৰোধ কৰিবৰ কাৰণেতো আমি মানে কল পুলি, তামোল, তৰা গজালি, বেতৰ গজালি এনেকৈ যিবিলাক আমি মানে দ জেগা সেইবিলাকত ৰোৱাৰ আমি বিভাগীয়ভাৱে ব্যৱস্থা কৰিছোঁ। নহয় তেনেকুৱাতো গছ কটাৰ হেৰি নাই, কিন্তু সেইটো আমি কৰিছোঁ। ধৰক আমি ছাকচেছ হ'ব পৰা নাই। কিছুমান গছৰ তৰা গজালিবিলাক ধৰক গাহৰিয়ে খান্দি খাই পেলাই, সেইকাৰণে নহয়। কলৰ মূঢ়াবিলাক খুচৰি দিয়ে, নহয়। তেনেকুৱা কিছুমান অসুবিধাৰ কাৰণে সেইখিনি হেৰি হ'ব পৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা, চবৰে কাৰণে এইটো দুৰ্ভাগ্যজনক ঘটনা যে হাতী এজন এনেকৈ মৃত্যু হৈছে। তাৰ বাবে আমিও দুখিত। কিন্তু কি কৰিম, আমি ধৰক আমাৰ পৰাকলৈকে পৰ্যাপ্ত যিমানখিনি কৰিব পৰা আছে আমি সেইখিনি কৰি আছোঁ। মৃত্যু জংঘলৰ পৰা সিহঁতে আহাৰ সন্ধানত আহিছে। আমাৰ এখন বাওতলি হয়, বাওধান খেতি হয়। সিহঁতে আহাৰ সন্ধানত আহি পেলাই সিহঁতে কাৰেণ্টত টাচ কৰি দিলে। একচুৱেলি প্ৰথমে পোষ্টটো যেতিয়া গাত লগাই দিলে, হালি দিলে, সিহঁতে কোনোবা এজনে লাগি দিলে ইজনে। এনে বাকীখিনি বাচি গ'লে। কিন্তু প্ৰত্যেক বছৰে হয়, অলপ আগত বৰবৈটো হৈছিলে তেনেকে, মানে আহাৰ সন্ধানতে আহে সিহঁতে। জংঘলত আজিকালি পাবলৈ একো নাই। তাৰ বাহিৰেও মানুহবিলাকে আজিকালি বেদখল কৰিছে জংঘলত, আহাৰ পাবলৈ নাই। গতিকে সিহঁতে আহাৰ সন্ধানত আহি জনসমুদ্ৰত সোমাই আচলতে অকাল মৃত্যু হৈছে বুলি ক'ব লাগিব। গণেশ বাবা বুলি সকলোৱে জানে, বিশ্বাস কৰে, অন্তত বিশ্বাস আছে। গতিকে তেওঁ মৰিছে যেতিয়া তেওঁক ভক্তিভাৱটো দেখাব ৰাইজে। ধ্বংস কৰাত আমিয়ে জগৰীয়া। জুবিন গাৰ্গে কৈ গৈছে যে বন থাকিলেহে মানুহ থাকিব, জংঘল থাকিলেহে মানুহ থাকিব। আজিকালি পাহাৰ গছ দেখাতহে আছে, একো নাই। দূৰৰ পৰা দেখিলেও সুন্দৰ হৈ আছে, ভিতৰত যাই চাওক একো নাই। আমাৰ নিচিনা কিছু মানুহে নিজৰ সাধাৰণ সুবিধাখিনিৰ কাৰণে বন কাটি ধ্বংস কৰিছে, নিজৰ বেপাৰৰ কাৰণে। তাৰ পৰিণাম আজি ভুগিছোঁ আমি। আজি সমাজ জন্তুজন আমাৰ চকুৰ আগত নিথৰ দেহ পৰি আছে। ইয়াত ক'বলৈ ইয়াতকৈ দুখৰ কথা একোৱেই নাই চবতে, নহয় জানো? বিষ্ণু মন্দিৰৰ এইখিনি ভালুকমাৰী জেগা বুলি কয়। ভালুকমাৰীতে প্ৰায় বনৰীয়া হাতী আহি থাকে। যোৱা নিশাও আহিছিলে। ইয়াতে সকলোৱে খেদি দিয়াৰ পিছতে ইয়াতে ইলেক্ট্ৰিক লাইনত লাগি এটা হাতীৰ মৃত্যু হৈছে বুলি আমি ৰাতিয়ে গম পাওঁ। আৰু নিশাই আমি APDCL খবৰ দিছিলোঁ, যদিও তেওঁলোকে বৰ্তমানলৈকে আমি এতিয়ালৈকে দেখা পোৱা নাই APDCL লোকসকলক। তথাপি সকলো ৰাইজে আহিছে, ধূপ চাকি জ্বলাই তেওঁলোকে আমাৰ যিখিনি অসমীয়া নিয়ম কৰে সেইখিনি গোটেইখিনি কৰা হৈছে। বৰ্তমান এতিয়া আমি দেখিছোঁ APDCL বৰ্তমানো এতিয়ালৈকে মানুহ আহিব নাই। বয়স্ক লোকসকল আহিছে ৰাতিপুৱা সোনকালে, JCP আহিছে। এতিয়া তেওঁলোকে যিসকল তেওঁলোকৰ কাম তেওঁলোকে কৰি আছে। আৰু এতিয়া গম পোৱা মতে APDCL লোকসকলে সোনকালে আহি পেলাই এইটো কিবা এটা ব্যৱস্থা কৰিব লাগিছে। আমি তেওঁলোকক দেখা নাই। খাদ্য তেওঁলোকে নিজে নিজে বুজি পোৱা হ'ব। সেইটো মই কেনেকৈ ক'ম। তেওঁলোকে ৰাতিয়ে অৱশ্যে প্ৰতিদিনাখনে আহে যদি তেওঁলোকক খবৰ দিয়া হয়, তেওঁলোকে কেতিয়াবা আহি বোম ফটকা ফুটাই দি যায়। কিন্তু আজি যোৱা নিশা যিখিনি হৈছে তেওঁলোকে গম পোৱা নাছিলে। পিছত আমি ইয়াৰ পৰা জনাওঁতে তেওঁলোকে ৰাতিপুৱাই আহি ইয়াত আহিছে। সেইটো বিষয়টো মই নাজানো, গতিকে নাজানো। ওচৰৰ পিনৰ পৰা আহি ধান অলপ আছিল, মানুহে ঘৰ ধানখিনি ওচৰলৈ গৈছিল, খেদি দিলে। খেদাৰ পিছত মানে এদিকে পথাৰ হৈ আহিল। যেতিয়া এইজন ইয়াত বাগৰি গ'ল, আকৌ সেই থোপটো যে আমাৰ চোতালৰ দি একে জংঘলত দেখি গ'ল। গোৱাৰ পিছত পোৱালিৰ লগত লৈ আহিছে, সৰু সৰু পোৱালি। তাৰমানে বাৰীত সোমাই যে ভয়ে নকৰে। তাৰমানে মানুহবিলাকে খেদি কৰি আনোতে তাৰপিছত এইটো পাকৰেদি আহিল। আকৌ ইয়াৰ ৰাস্তাত মানুহ সিপিনে পাৰ হ'ব নিদিয়ে, ধান আছিল যে সেই ইয়াতে বোলে এডাল খুটিটো বোলে অলপ হালধীয়া নিচিনা হৈ আছিলে। সেই ওপৰত ওপৰা-ওপৰি যেতিয়া থোপ হৈ গ'ল গোটেই সোপা হৈ যাওঁতে মানে পৰি গ'ল।
নাপায় কাৰণে এয়া গাঁৱলৈ আহি থাকে, কল চলো ভাঙি চিঙি খায়, ধানো বিচাৰি ফুৰে। এতিয়া ৰাইজে ধান খাবনে আকৌ হাতীক খুৱাব, সেইকাৰণে অকণমান খেদা খেদি কৰিবই আৰু। ঘৰৰ ওচৰে গাঁৱৰ চবেই বন্তি জ্বলাইছে, গামোচা দিছে, নিয়ম নীতি কৰি দিছে আৰু। কষ্ট অহা দেখা নাই, কিন্তু ৰাতিপুৱা আহি গ'লহি নেকি। এইখিনিয়ে আৰু শুক্ৰবাৰ দিনৰ পৰা আপোনাৰ ইয়াতে প্ৰায় 2 গাড়ী 3 গাড়ী ধান আছিলে। ধানটো আপোনাৰ খাই শেষ কৰি দিলে, সেইটো গ'ল। কালি আহিছে, আজিও আহিছে। আজি ৰাতি আপোনাৰ প্ৰায় 12টা 12:30 মান বজাত কৰিছো চিঞৰ বাখৰ যে হাতী লাইনত লাগি গ'ল। তাৰপিছত এতিয়া ৰাতিপুৱা শুনিছো আপোনাৰ মোৰ মাটিতে মানে হাতীজন মানে মৃত্যু বৰণ তেওঁ কৰিলে। দুখ লাগিছে আপোনাৰ। এই হাতীটো আপোনাৰ আমিও এনেকে জংঘলে মংগলে যাওঁ, লগ পাওঁ, কিন্তু তেওঁ মাৰো বুলি ক'লে বহুতক মাৰিব পাৰে মানুহ, কিন্তু তেওঁ মাৰা নাই। তেওঁ এনেকুৱা জ্ঞানী বস্তু, আজি আহি পেলাই যে তেওঁ এই লাইনৰ পষ্টত লাগি যে মৃত্যু হ'ল, এইটো খুব বহুত দুখ লাগিছে আপোনাৰ। মানে দুখৰ মানে কি ক'ম, আহি মোৰ মাটিতে আপোনাৰ তেওঁ আহি মৃত্যুবৰণ কৰিলে। খাদ্য সন্ধানতে আহিছে, তেওঁ খাদ্য বিচাৰি আহিছে। আজি আপোনাৰ ইয়াৰ পৰা কপিলি পাৰ হৈ যায়, কপিলিৰ পৰা আপোনাৰ ঘূৰি আকৌ জংঘলত সোমায়, তেনেকেই আপোনাৰ তেওঁলোকে খাই বৈ যোৱা অহা কৰি থাকে। আজি আহি পেলাই আপোনাৰ ধৰক এইখিনি জেগাত আহি তেওঁৰ মৃত্যু হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।